নমস্কাৰ মই নবজিত এটা ভাল খবৰ লৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ সম্পৰ্কত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট কেতিয়া ঘোষণা কৰিব সেই সম্পৰ্কে বহুতে সুধি আছিলে আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা 7 মাৰ্চ তাৰিখে ৰিজাল্ট ঘোষণা কৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 এটা পোষ্ট কিমান আছিল সেই সম্পৰ্কে বহুতে হয়তো পাহৰি গৈছে মই জনাব বিচাৰিছো যে গ্ৰেড 4 ৰ কাৰণে পোষ্ট আছিল 5023 টা আছিল আৰু গ্ৰেড 3 ৰ কাৰণে আছিল পোষ্ট 7600 আছিল আৰু পৰীক্ষাটো অনুষ্ঠিত হৈছিল 2024 চনৰ 15 সেপ্টেম্বৰ তাৰিখে এইচএস লেভেলটো হৈছিল আৰু 29 সেপ্টেম্বৰ তাৰিখে ডিগ্ৰী আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈছিল গ্ৰেড 4 আৰু মই জনাব বিচাৰিছো এটা পোষ্ট এগেইনষ্ট যেটো দুজনকৈ প্ৰাৰ্থী উত্তীৰ্ণ কৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এটা ঘোষণা কৰিছে যে এটা পোষ্ট এগেইনষ্ট দুজনকৈ প্ৰাৰ্থী উত্তীৰ্ণ কৰাব হয় কিন্তু কিছুমান ধৰক এতিয়া নম্বৰ একে পাব পাৰে লাষ্টৰ ক্ষেত্ৰত ধৰক এতিয়া কাট অফ গুচি গল ধৰক মানে 65 গুচি গল কাট অফ তাৰ ধৰক এটা 65 পোৱা বহুত মানুহ ওলাই গল গতিকে তেনেকুৱা ধৰক এতিয়া প্ৰায় 100 জনৰ প্ৰাৰ্থী ওলাই গল 65 পোৱা একে নম্বৰ পোৱা গতিকে গোটেইখিনি প্ৰাৰ্থী উত্তীৰ্ণ কৰাব 7600 পোষ্টত দুজনকৈ প্ৰাৰ্থী উত্তীৰ্ণ কৰালে টোটেল হ'ব 15200 জন প্ৰাৰ্থী উত্তীৰ্ণ কৰাব লাগে কিন্তু ধৰক কিছুমান নম্বৰ একে পালে ধৰক এতিয়া 15200 ঠাইত 15000 হয়তো 500 হৈ যাব পাৰে গতিকে হিমানখিনি প্ৰাৰ্থী উত্তীৰ্ণ কৰাব গ্ৰেড 3 কাৰণে আৰু গ্ৰেড 4 কাৰণে ঠিক একে ধৰণেই হ'ব তাৰ দুগুণ প্ৰাৰ্থী যিটো উত্তীৰ্ণ কৰাব এতিয়া 5023 টা আছে 10000 ধৰক এতিয়া 46 টা উত্তীৰ্ণ কৰাব লাগিব তাতকৈ হয়তো বেছিও হ'ব পাৰে গতিকে এইখিনি প্ৰাৰ্থী হয়তো উত্তীৰ্ণ কৰাব গতিকে মই জনাব বিচাৰিছো যে এটা ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে একে নম্বৰ পোৱা প্ৰাৰ্থী যদি যিমান থাকে ধৰক এতিয়া তাতকৈ অলপ বাঢ়িব পাৰে মানে কি কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই মন্তব্য আপোনাক শুনাব বিচাৰিছো বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন লৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল
আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে, তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে, টুইটাৰত লিখে যেন মই চব গম পাওঁ। কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই ৪ৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে, মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব? আপোনালোকে খবৰ দিব। আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে, কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে, আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ।